যিবোৰ মানুহে আনৰ উন্নতি বা কিবা ভাল হোৱা যেন পালে হিংসা কৰে, তেনেবোৰ মানুহ কেতিয়াও জীৱনত সুখী হ'বই নোৱাৰে। সুখী হ'বলৈ এই তিনিটা কথা সদায় মনত ৰাখিবা। প্ৰথমতে, তৰ্ক কৰাতকৈ নীৰৱে থাকিবা। দ্বিতীয়তে, প্ৰতিশোধ লোৱাতকৈ ক্ষমা কৰি তেওঁৰ পৰা আঁতৰি থাকিবা। আৰু তৃতীয়তে, স্বাৰ্থপৰ মানুহৰ লগত কেতিয়াও মিলাপ্ৰীতি নকৰিবা। কাৰণ এনে লোকে স্বাৰ্থ অবিহনে তোমাক কেতিয়াও ভাল পাবই নোৱাৰে। স্বাৰ্থ আদায় হ'লেই আঁতৰি যাব। কেতিয়াও ভাল সময়ক লৈ গৰ্ব নকৰিবা, কিয়নো বেয়া সময় আহিবলৈ বেছি সময় কিন্তু নালাগে। এটা সময়ৰ পিছত জীৱনত চখ বোলা বস্তুটো নাইকিয়া হৈ যায়। থাকে মাথো ধৈৰ্য আৰু পৰিস্থিতিৰ লগত মিলি যাব পৰাকৈ সাহস। সময়ে নহয়, যিজনে মানসিকতা সলনি কৰিব পাৰিব, তেওঁৱেই কিন্তু জীৱনত সফল হ'ব পাৰিব। সময় আৰু আপোন মানুহবোৰে যেতিয়া একেলগে দুখ দিয়ে, তেতিয়া এজন মানুহ বাহিৰৰ পৰাই নহয়, ভিতৰৰ পৰাও এটা শিল হৈ পৰে, যিটো কোনেও ভাঙিব নোৱাৰে। বৰষুণ শেষ হোৱাৰ পিছত যেতিয়া মানুহে নিজৰ ছাতিটোকো পাহৰি যায়, ঠিক তেনেকৈ মানুহে স্বাৰ্থ পূৰণ হ'লেই আপোনজনকো তৎক্ষণাতে পাহৰি যায়। জীৱনত এটাই নিয়ম আছে, যিটো ভাগ্যত আছে সেইটো এনেই দৌৰি আহিব, আৰু যিটো ভাগ্যতেই নাই সেইটো আহিও গুচি যাব। কেতিয়াবা এনেকুৱা লাগে যে জীৱনত কিছুমান মানুহক লগ নোপোৱা হ'লেই ভাল আছিল। অন্ততঃ কিছুমান স্মৰণীয় মুহূৰ্তই বাৰে বাৰে আমনি নকৰিলে হয়। জীৱনটো হ'ল এখন বৈ থকা নৈৰ দৰে, কেতিয়াও কাৰোৰ বাবে থমকি নৰয়। মাথো বাধা পালেহে ৰাস্তাটো সলনি কৰি দিয়ে। মনোবিজ্ঞানীসকলে কৈছে, যদি সময়ৰ লগে লগে ভুল বুজাবুজিবোৰ দূৰ কৰা নাযায়, তেনেহ'লে গোটেই জীৱনৰ বাবে দূৰত্ব কিন্তু তৈয়াৰ হৈ যাব। মানুহে যেতিয়া আঁতৰি যোৱাৰ নিৰ্দিষ্ট কাৰণ বিচাৰি নাপায়, তেতিয়া কিন্তু মানুহে মিছা অপবাদ দি বিদায় লয়। এটা কথা সদায় মনত ৰাখিবা, আঘাত অবিহনে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিবা। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে। কিতাপৰ বেটুপাত চাই যেনেকৈ ভিতৰৰ লিখাবোৰ বুজিব নোৱাৰি, ঠিক একেদৰে মানুহৰ হাঁহি দেখি মনৰ মাজত লৈ ফুৰা কষ্টবোৰ বুজিব নোৱাৰি। এখন ছুৰীৰ আঘাততকৈ মানুহৰ কথাৰ আঘাত বেছি যন্ত্ৰণাময়। শেষত এটা কথা ক'বলৈ লৈছোঁ, নিজৰ আত্মসন্মান বিসৰ্জন দি কেতিয়াও কিন্তু কাৰোবাক আপোন কৰিবলৈ নাযাবা। কাৰণ ভাল পোৱাতকৈ নিজৰ সন্মান বেছি গুৰুত্বপূৰ্ণ। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।